আমাক এই সত্ৰৰ পৰা বৰপেটা সত্ৰলৈ আমন্ত্ৰণ জনাইছিলে। মহাপুৰুষ মাধৱদেৱে স্থাপিত এইখন সত্ৰত এই নৱনিৰ্মিত তলৰ এই তোৰণখন উন্মোচন কৰিবৰ কাৰণে আমাক আমন্ত্ৰণ জনাইছিলে। আৰু ভকতৰ আমন্ত্ৰণ ৰক্ষা কৰি আমি বৰপেটা সত্ৰৰ পৰা এই সত্ৰত আহি উপস্থিত হৈছিলোঁ আৰু আমাৰ দ্বাৰা এই তোৰখন উন্মোচন কৰা হৈছে। আজি এনেকুৱা ভকতৰ যিটো পৰিৱেশ দেখা পাইছোঁ, নিশ্চয় ইয়াতে কলা কৃষ্টি সংস্কৃতি, শংকৰী কলা কৃষ্টি সংস্কৃতি ইয়াতে বিৰাজমান হৈ আছে আৰু ভৱিষ্যতলৈ হৈ থাকিব আমি আশা কৰিছোঁ। আৰু আমি এনেকৈ ভকতৰ সংগ যেন সদায় লাভ কৰি থাকিব পাৰোঁ। জনা গুৰুৰ যিটো আদৰ্শ, সেই আদৰ্শ যেন এই ইয়াৰে স্থানীয় বাপ বান্ধৱসকলে অনাগত দিনলৈ ভৱিষ্যতলৈ আৰু বহল দৃষ্টিত বিকশিত কৰিব পাৰে। আমি ভগৱন্তৰ চৰণৰ প্ৰাৰ্থনা জনাইছোঁ, গুৰুজনাৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আমি আগে কামনা কৰি এতিয়া আমি সত্ৰৰ পৰা বৰপেটালৈ যাত্ৰা আৰম্ভ কৰিছোঁ। আজি আমাৰ পৰিয়ালৰ এটা বহুদিনীয়া আশা পূৰণ হ'ল। আজি আমাৰ দেউতাই যি তোৰণ আগবঢ়ালে আমাৰ শ্ৰী বংশীগোপাল ঠাকুৰাপাৰা সত্ৰলৈ, এই তোৰণখনৰ আজি উন্মোচন হৈ গ'ল আৰু দেউতা সুশৰীৰে ইয়াত উপস্থিত থাকি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। আৰু তেখেত বহুত দিনৰ পৰা অসুস্থ হৈ আছিলে। আমি ভাবিছিলোঁ যে তেখেত আজি অনুষ্ঠানলৈ হয়তো আহিব নোৱাৰিম, কিন্তু তেখেতৰ যি মনোবল, তেখেতৰ এই সত্ৰৰ প্ৰতি যি শ্ৰদ্ধা ভক্তি আৰু এই সত্ৰৰ নগৰীতে তেখেতৰ জন্ম, আৰু সেই ভক্তি আৰু শ্ৰদ্ধাৰ কাৰণে তেখেতে হয়তো আজি পবিত্ৰ অনুষ্ঠানত উপস্থিত থাকি আমাৰ ৰামদিয়াবাসী সকলোকে মুগ্ধ কৰিলে, সকলোৱে আনন্দ লাভ কৰিছে। আজি আমাৰ এই ঠাকুৰাপাৰা সত্ৰৰ যি মূল তোৰণ, এই মূল তোৰণ এটা বহুদিনীয়া এটা অভাৱ আছিলে। আৰু এই সত্ৰৰ যি বিষয়ববীয়াসকল আছে, তেওঁলোকে আমাৰ দেউতাৰ অনুৰোধ যে তেখেতে এই তোৰণখন তেখেতৰ পিতৃ মাতৃৰ স্মৰণ কৰি তেখেতে এই তোৰণখন আগবঢ়াব। এই কথাটো আমাৰ সত্ৰৰ বিষয়ববীয়াসকলে মানি ল'লে আৰু সুবিধাটো সত্ৰৰ সকলো বিষয়ববীয়াই আমাক পৰিয়ালক দিয়াৰ বাবে মই আজি এই সত্ৰৰ সকলো বিষয়ববীয়া সদস্যক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সঁচাকৈ তেখেতৰ পুত্ৰ হিচাপে আজি পবিত্ৰ দিনটোত, এই পবিত্ৰ অনুষ্ঠানটোত উপস্থিত থাকি মই গৌৰৱ অনুভৱ কৰিছোঁ। আজি তেখেতৰ পত্নী, তেখেতৰ জীয়ৰী, জোঁৱাই, আমাৰ মজুমদাৰ পৰিয়ালৰ সকলো সদস্য দূৰ দূৰণিৰ পৰা আহি ইয়াত সমবেত হৈছে। আৰু ৰামদিয়াবাসী সকলোৱে যিসকল ইয়াত আছে, সকলোৱে ইয়াত উপস্থিত থাকি আজি এই অনুষ্ঠানটো মহিমামণ্ডিত কৰি তুলিছে। সেইকাৰণে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ এনেধৰণে আমাৰ যি সত্ৰৰ ঐতিহ্য, এই ঐতিহ্য আমাৰ উঠি অহা চামে ৰক্ষা কৰি চলিব। আৰু আমি এই পবিত্ৰ ভূমিত আজি এটাই আশা কৰিম, আমাৰ সত্ৰীয়া সংস্কৃতিৰ যি নৃত্য, সাহিত্য, সংস্কৃতি সকলো যাতে এই সত্ৰৰ পৰা জাকজমকতাৰে আগবাঢ়ি যাব পাৰে, এইখিনিকে কৈছোঁ। ধন্যবাদ। সৰ্বগুণ কাকাৰী নাই তেওঁ। যি নহওক, মই এই সত্ৰৰ মজুমদাৰৰ দায়িত্ব কৰি আছোঁ। কেনেধৰণে চলাইছোঁ বা কেনেকৈ, এইটো মই নাজানো, ৰাইজে সকলো বুজি পাইছে। গতিকে আমাৰ এই সত্ৰখনৰ এটা বহুত পুৰণীয়া এটা যিটো আশা আছিল, সেইটো আজি পূৰণ হ'ল যে আমাৰ তিলক চন্দ্ৰ মজুমদাৰ, আমাৰ পিতৃ বৰাবৰৰ তেখেত আমাৰ। গতিকে তেখেতলৈ আমাৰ বহুত শ্ৰদ্ধা থাকিল, তেখেতৰ আৰোগ্য কামনা কৰিছোঁ। গতিকে এই সত্ৰখন যাতে আৰু উন্নত ধৰণৰ কৰিব পাৰোঁ, সেইটোৱে মোৰ কামনা। বাকী ইমানে